মহাভাৰতৰ এটা জটিল অথচ দুষ্ট চৰিত্ৰৰ নাম হ'ল শকুনি। তেওঁ আছিল গান্ধাৰ ৰাজ সুবলৰ পুত্ৰ আৰু গান্ধাৰীৰ ভায়েক। সেইফালৰ পৰা তেওঁ কৌৰৱসকলৰ মোমায়েক। ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ দুৰ্যোধনকে আদি কৰি এশজন পুতেক আছিল। ঠিক একেদৰে গান্ধাৰ ৰাজ সুবলৰ 100 পুত্ৰ আছিল। এবাৰ গান্ধাৰত হোৱা কোনো উৎসৱ উপলক্ষে গান্ধাৰ ৰাজে তেওঁৰ সম্পৰ্কীয় ধৃতৰাষ্ট্ৰৰ ফালৰ সকলোকে অন্নগ্ৰহণৰ বাবে সাদৰ নিমন্ত্ৰণ জনালে। নিৰ্দিষ্ট দিনত কৌৰৱ পক্ষৰ 100জন ভাতৃ গান্ধাৰ ৰাজ্যত উপস্থিত হৈ বৰ আনন্দ উৎসৱৰ মাজেৰে নিমন্ত্ৰণ ৰক্ষা কৰিলে। 100জন মোমায়েকৰ মৰম আদৰৰ মাজত সময় অতিবাহিত কৰি বিদায় মুহূৰ্তত তেওঁলোকেও মোমায়েক আৰু ককাক সুবলক হস্তিনাপুৰ ৰাজ্যলৈ নিমন্ত্ৰণ কৰিলে। তেওঁলোকেও নিমন্ত্ৰণ ৰক্ষা কৰিম বুলি কথা দিলে। ইয়াৰ পিছত দুৰ্যোধন আদি কৰি ভায়কহঁতে এটা অভিসন্ধি ৰচনা কৰিলে। সিহঁতে সুবল ৰাজ আৰু তেওঁৰ 100 পুত্ৰৰ বিনাশ বিচাৰি এটা বিশাল ভৱন নিৰ্মাণ কৰিলে। এই অভিসন্ধিৰ আঁৰত থকা উদ্দেশ্য হ'ল যাতে ভৱিষ্যতে কোনো অন্যায় আৰু অনিষ্ট সেইসকল মোমায়েকৰ পৰা ঘটিব নোৱাৰে। নিৰ্দিষ্ট দিনত গান্ধাৰ ৰাজ আৰু তেওঁৰ 100 পুত্ৰ জোৱায়েক ধৃতৰাষ্ট্ৰৰ ৰাজ্যত উপস্থিত হ'ল। ধৃতৰাষ্ট্ৰৰ অজ্ঞাতে তেওঁৰ 100 পুত্ৰই বৰ আদৰ সাদৰকৈ সুবল ৰাজ আৰু তেওঁৰ পুতেকহঁতক আগৰে পৰা সাজু কৰি ৰখা বিশাল ভৱনত বহিবলৈ দিলে আৰু যথা সময়ত আহাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই ঘৰটো বাহিৰৰ পৰা সম্পূৰ্ণ বন্ধ কৰি দিলে। অভিসন্ধি মতে সুবল ৰাজ আৰু তেওঁৰ 100 পুত্ৰ ঘৰৰ ভিতৰতে বন্দী হৈ গ'ল। ইয়াৰ পিছত সিহঁতক হত্যাৰ হেতু প্ৰতিদিনে মাত্ৰ এসাঁজকৈ এজনৰ বাবেহে অন্ন আগবঢ়াবলৈ ধৰাত সিহঁতে বুজি পাবলৈ বৰ বেছি সময় নালাগিল যে এয়া সম্পূৰ্ণ হত্যাৰ ষড়যন্ত্ৰ। এনেকুৱা এটা নিষ্ঠুৰ পৰিৱেশত 100জন ভাতৃয়ে প্ৰতিজ্ঞা কৰিলে যে যিজনে এনে চৰম অন্যায়ৰ প্ৰতিশোধ ল'ব পাৰিব তেওঁকহে ভাত সাজ খাবলৈ দিয়া হ'ব। তেতিয়া শকুনিয়ে প্ৰতিজ্ঞা কৰিছিল যে তেওঁ এদিন নহয় এদিন ইয়াৰ প্ৰতিশোধ ল'বই। শকুনিকে সেই ভাত সাজ খাবলৈ দি বাকী সকলো ভায়েকে অনাহাৰে অনিদ্ৰায় তিল তিলকৈ মৃত্যুবৰণ কৰিছিল। সময়ত এই শকুনি কৌৰৱসকলৰ এজন প্ৰধান পৰামৰ্শদাতা হৈ পৰে। কৌৰৱসকলৰ এইজন শকুনিয়ে সকলো সময়তে অন্যায় কামলৈ প্ৰৰোচিত কৰিছিল। শকুনি পাহা খেলত বিশেষ নিপুণ আছিল। তেওঁৰ পৰামৰ্শ মতে দুৰ্যোধনে যুধিষ্ঠিৰক কপট পাহা খেললৈ আহ্বান কৰিছিল। সেই খেলত পাণ্ডৱে সৰ্বস্ব হেৰুৱাইছিল আৰু মূলতে আছিল শকুনিৰ কপটতা। তেওঁ জানিছিল যে একমাত্ৰ পাণ্ডৱসকলেহে এই অধৰ্মী অত্যাচাৰী কৌৰৱসকলৰ বিনাশ কৰিব পাৰিব। শকুনিৰ প্ৰৰোচনাতেই পাহা খেলৰ সভাত দ্ৰৌপদীক বস্ত্ৰহৰণ কৰি অপমানিত কৰা হৈছিল। শেষত কুৰুক্ষেত্ৰৰ মহাৰণত শকুনিয়ে জানি বুজিও অধৰ্মৰ পক্ষত থাকি কৌৰৱৰ পক্ষলৈ যুদ্ধ কৰিছিল। শেষত সহদেৱৰ হাতত তেওঁৰ মৃত্যু হয় যদিও শকুনিৰ প্ৰতিশোধৰ বাবে তেওঁ চিৰদিন মহাভাৰতৰ বুকুত অন্য ধৰণে জিলিকি থাকিব, যাৰ বাবে অধৰ্ম বিনাশ হ'ল আৰু ধৰ্ম প্ৰতিষ্ঠা হ'ল। হয়তো শকুনিয়ে এইখিনি নকৰিলে তেওঁৰ প্ৰতিজ্ঞা কোনোদিনে পূৰণ নহ'লহেঁতেন আৰু মনৰ মাজত পুহি ৰখা প্ৰতিশোধৰ ভাৱ মনতে মৰহি গ'লহেঁতেন। তথাপি ক'ব লাগিব যে প্ৰতিশোধৰ ভাৱে সদায় ধ্বংস বা বিনাশ মাতে।